কাম হাতত লৈছোঁ এয়া এইখিনিলৈ আঁকা হ'ল আঁকাটোৱে বহুত ডাঙৰ কাম আৰু সোনাই মোবাইল চাই কি আছে চাওক কি আঁকিছা হনুমান আঁকি আছে মোবাইল চাই ইয়াতে মোবাইলটো দিছিলে এতিয়া মোবাইলটো মই লৈ ল'লোঁ পিছত আৰু দিম দিয়া ন এতিয়া নিজে ভাবি আঁকা ৰাতিপুৱাৰ খানা বনাব যাওঁ নে তুমি কালি কি খাম বুলি কৈছিলা ৰুটি পুৰি ৰুটি আৰু আলু ভাজি নে অনুমান কমপ্লিট হৈ গ'ল এতিয়া মই ৰুটি বনাওঁ দেই গুড মৰ্ণিং সকলোকে কি খবৰ আপোনালোকৰ ভালেই নিশ্চয় আকৌ এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনালোঁ আপোনালোক সকলোকে আজি এতিয়া ৰাতিপুৱা ৰুটি খাম মানে ৰাতিয়ে সোনাই কৰিছিল ৰুটি আৰু আলু ভাজি খাম বুলি কিন্তু তাই ইমান ভালো নাপায় তথাপিও কিয় যে কৈছিল সেইকাৰণে ৰাতি নবনালোঁ কাৰণে এতিয়াই বনাব লৈছোঁ তাকে খাওঁ আৰু বনাই লৈ আৰু বাকীনো কি দেখাম ঘৰত থকা মানুহ যিহেতু ঘৰত কৰা কামখিনিয়ে দেখাই থাকোঁ আৰু এইকেইদিন একো বেলেগ কাম কৰিব পৰা নাই মানে বাচ্চা জন্ম হোৱাৰ পৰা 2 মাহ ধৰি একো বাহিৰা বেলেগ মানে কাম কৰাই নাই মই সেইকাৰণে বেলেগ কাম দেখাবও পৰা নাই আৰু কৰিলে দেখাম আৰু ইয়া যে চাদৰ মেখেলাযোৰ কিমান দিন আগৰ পৰা ভাবি থৈছিলোঁ এনেকৈ বনাম বুলি মানে হেণ্ড এমব্ৰইডাৰী গুজৰাটী যিটো ষ্টিচ হয় সেইটো কৰিম ভাবি একদম সপোনতো দেখা হৈ গ'লোঁ একদম পাগলৰ নিচিনা কি ক'ম মানে কিবা এটা কাম কৰিম বুলি ভাবিলে মই একদম সেইটো একদম টোপনিতো ভাবি থাকোঁ নেকি একদম সপোনতো দেখি থাকোঁ সঁচাকৈ কৈছোঁ একদম ধেমালি কৰা নাই দেই কিন্তু আৰু একদম এতিয়া মানুহজনক মানে সূতা এবাৰ আনিব দিলোঁ ফ্ৰেম তাৰপাছত সূতাটো অনা নাই সূতাটো এবাৰ আনিব দিলোঁ তাৰপাছত বেজিটো অনা নাই মানে বেজি আছে কিন্তু ডাঙৰ বেজি এমব্ৰইডাৰী কৰিব লাগিলে অলপ সৰু বেজি লাগে নহয় জানো সেইকাৰণে মানে মই এটা বস্তু মানে আনিব লাগিলে মানে ধৰকচোন আজি নানিলোঁ ৰবিবাৰে তাৰপাছত আৰু এসপ্তাহ ৰ'ব লাগিব তাৰে পিছৰ ৰবিবাৰটোলৈ মানে মানুহজন নাহিলে মোক কোনে আনি দিব আৰু মই যিহেতু তেনেকৈ ওলাই নাযাওঁৱে ওলাই গ'লে বাৰু আনিব পাৰি কিন্তু মই তেনেকৈ চকলৈ ওলাই যাবৰে নাই এতিয়া আৰু বাচ্চাও আছে তাক লৈনো কেনেকৈ যাম বা তাক এৰি থৈ যোৱাও একদম সম্ভৱ নহয় দেই সি যদি একদম ভোক লাগি কান্দি দিয়ে কি কৰিব মা সেইকাৰণে এসপ্তাহ ৰ'লোঁ আৰু ইফালে সোণাৰ মোৰ এতিয়া মানে সোণাৰখন ৰেডি কৰি কিনে তাইক দি আহিম তাইক খোৱাতে বহুত টাইম লাগে আৰু ইয়াৰ সোণাই দেউতাকক বাৰ্থডেত দিছিলে কি কাৰ্ড বনাই দিছিলে আৰু তাইক এতিয়া দি কিনে আমাৰখিনি বনাই গৰমে খালে ৰুটি ভাল লাগে আমি শুকানকৈ খাম তাই শুকান ৰুটি নাখায় বোলে তাইক মই অলপমান বাটাৰ দি কিনে এনেকৈ বনাই দিছোঁ আৰু এতিয়া খাই লৈ উঠি মানে ল'ৰা ছোৱালী দুটাক গা পা ধুৱাই ল'ৰাটোক খুৱাই থৈ মই আকৌ মানে আধা আঁকা হৈছিল যে সেইখিনি আঁকিব লৈছোঁ আৰু যে মোৰ একদম ধৈৰ্য নাই দেই আঁকাটো একদম বহুত ডাঙৰ কথা মানে আঁকি থোৱাৰ পাছত তোলাটো বাৰু হৈ থাকে লাহে কিন্তু আঁকি ল'ব লাগিব মিলাই একদম মোৰ কাৰণে একদম ইজি নহয় দেই এইবিলাক মোৰ মানে ধৈৰ্যই নাই এইবিলাক কামত মানে কামবিলাক কৰিব মন যায় যদিও ধৈৰ্যটো অলপ কম সেইকাৰণে কমপ্লিট নুঠে বাৰু আগতেও বনাইছিলোঁ মানে গুজৰাটী ষ্টিচটো এইবাৰ প্ৰথম বনাওঁ কিন্তু আগতেও হেণ্ড এমব্ৰইডাৰী কৰিছিলোঁ কিন্তু মা পিন্ধে কাপোৰযোৰ এটা ছাইডত মানে মোৰ নহ'ল হ'ল এইখিনি কমপ্লিট কৰিলোঁ এইখিনিয়ে আঁকিছোঁ এইখিনিয়ে কমপ্লিট কৰিছোঁ আজিৰ দিনটোত বেছি নোৱাৰোঁ বাচ্চা আছে ইফালে তাক খুৱাই একদম আঁঠুৱা দি ল'লোঁ এইফালে আমাৰ মেডামে আছে পঢ়ি এইকেইদিন স্কুলত যোৱা নাই সেইকাৰণে ঘৰতে অলপ পঢ়াইছোঁ এতিয়া গুড নাইট এতিয়া ভিডিঅ'টো শেষ কৰোঁ বাই